আয়ুৰ্বেদ আৰু প্ৰাকৃতিক চিকিৎসা আধাৰিত একমাত্ৰ ইউটিউব চেনেল প্ৰতিদিন যোগ চৰ্চা। মই ৰাহুল লাকাই আজি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোগ মানুহৰ এক অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈছে, যাক বিশ্বই আঁকোৱালি লৈছে। আজি আমাৰ যোগৰ বিষয়বস্তু হৈছে সূৰ্য নমস্কাৰ, আৰু এই সূৰ্য নমস্কাৰৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিশিষ্ট যোগবিদ ৰংমন ৰংদৈয়ে। আহক আমি তেখেতৰ অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ। নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰতিদিন যোগ চৰ্চাৰ তৰফৰ পৰা মই ৰংমন ৰংদৈয়ে আপোনালোকলৈ জনাইছোঁ অভিনন্দন। আৰু আজি অনুষ্ঠানৰ মাজলৈ লৈ আহিছোঁ যোগাভ্যাসৰ অতি গুৰুত্বপূৰ্ণ বিষয় সূৰ্য নমস্কাৰ। সূৰ্য নমস্কাৰ কি ধৰণৰ স্থানত কৰিব লাগে, সূৰ্য নমস্কাৰ কিমান সময় কৰিব লাগে, সূৰ্য নমস্কাৰ কৰাৰ পদ্ধতিসমূহ, সূৰ্য নমস্কাৰ কৰোঁতে কি ধৰণৰ সাৱধানতাসমূহ মানি চলিব লাগে, সূৰ্য নমস্কাৰৰ উপকাৰিতা সম্পৰ্কে এই আটাইবোৰ বিষয় সামৰি আজি আপোনালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ। পূৰ্ণাংগ স্বাস্থ্যৰ ব্যায়াম সূৰ্য নমস্কাৰ। ভাৰতীয় বৈদিক নিয়ম অনুসৰি সূৰ্য নমস্কাৰ হ'ল মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তি উন্নীতকৰণৰ এক শৃংখলাবদ্ধ আৰু পৰ্যায়ক্ৰমিক যোগাভ্যাস শৈলী। সূৰ্য হ'ল পৃথিৱীৰ সকলো শক্তিৰে মূল উৎস। সূৰ্যৰ উত্তাপনৰ সৈতে আমাৰ শাৰীৰিক উত্তাপনৰ এটা সম্পৰ্ক আছে। সেয়ে যোগশাস্ত্ৰত সূৰ্য নমস্কাৰে আমাৰ শাৰীৰিক উত্তাপন নিয়ন্ত্ৰণ কৰে বুলি উল্লেখ আছে। ই এটা পূৰ্ণাংগ আৰু সৰ্বাংগ সুন্দৰ ব্যায়াম। ইয়াক বিভিন্ন ভংগীমাত অনুশীলন কৰা হয়। আৰম্ভণিৰ পৰা শেষলৈ সৰ্বমুঠ 12টা ভংগীত সূৰ্য নমস্কাৰৰ এটা সম্পূৰ্ণ চক্ৰ সমাপ্ত হয়। সূৰ্য নমস্কাৰত একেলগে আসন, প্ৰাণায়াম আৰু ধ্যানৰ সংমিশ্ৰণ ঘটে। ইয়াৰ প্ৰভাৱত আমাৰ শৰীৰত থকা সপ্ত চক্ৰসমূহ সক্ৰিয় হৈ উঠে। হৰমন আৰু পাচক ৰস নিঃসৰণকাৰী বিভিন্ন গ্ৰন্থিসমূহৰ কাৰ্যদক্ষতাও বৃদ্ধি হোৱাত সহায় কৰে। সূৰ্য নমস্কাৰৰ পালনীয় নিয়মসমূহ। সূৰ্য নমস্কাৰ 8 বছৰৰ ঊৰ্ধৰ সকলো ল'ৰা ছোৱালীয়ে কৰিব পাৰে। ইয়াক দিনটোৰ সকলো সময়তে কৰিব পাৰি যদিও ৰাতিপুৱাৰ সূৰ্যোদয়ৰ সময়ছোৱা বেছি লাভদায়ক। গাত কম কাপোৰ পিন্ধি খালী পেটে প্ৰকৃতিৰ মুকলি পৰিৱেশত দৈনিক একে সময়তে সূৰ্য নমস্কাৰ কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। সূৰ্য নমস্কাৰ খৰখেদাকৈ কেতিয়াও কৰিব নালাগে। প্ৰতিটো আসন বা ভংগীত নিম্নতম 5 পৰা 15 ছেকেণ্ড সময় থকাৰ অভ্যাস গঢ়ি তুলিব লাগে। শৰীৰত শৌচ প্ৰস্ৰাৱৰ অনুভূতি হৈ থাকিলে সূৰ্য নমস্কাৰ অনুশীলন কৰিব নালাগে। সেইবাবে ৰাতিপুৱা সকলোবোৰ প্ৰাতঃক্ৰম সমাপন কৰিহে সূৰ্য নমস্কাৰ অনুশীলন কৰিব লাগে। অত্যন্ত কঁকালৰ বিষ, হাৰ্নিয়াৰ সমস্যা আৰু যিসকলৰ অস্ত্ৰোপচাৰৰ সমস্যা আছে তেওঁলোকে যোগ চিকিৎসকৰ পৰামৰ্শ লৈহে সূৰ্য নমস্কাৰ অনুশীলন কৰিব লাগে। আনহাতে মহিলাসকলৰ মাহেকীয়া হোৱাৰ 7 দিনলৈ সূৰ্য নমস্কাৰ অনুশীলন কৰিব নালাগে। সূৰ্য নমস্কাৰ প্ৰতিবাৰ অভ্যাস কৰোঁতে বা প্ৰতিটো আৱৰ্তনত নিম্নতম 1 মিনিটকৈ সময় ল'ব লাগে। আৰু যিসকল শিকাৰু আছে তেওঁলোকে প্ৰথমতে 3 বাৰকৈ সূৰ্য নমস্কাৰ অনুশীলন কৰিব লাগে, তাৰপিছত 5 বাৰ, তাৰপিছত 8 বাৰ, তাৰপিছত 10 বাৰ আৰু শেষত 15 বাৰ পৰ্যন্ত তেওঁলোকে একেৰাহে সূৰ্য নমস্কাৰ অনুশীলন কৰিব পাৰে। সূৰ্য নমস্কাৰ কৰাৰ পিছত 5 পৰা 10 মিনিট সময় শৱাসনত বিশ্ৰাম ল'ব লাগে। এই বিশ্ৰামে শৰীৰ আৰু মনক প্ৰশান্তি প্ৰদান কৰে। সূৰ্য নমস্কাৰ কৰাৰ আধা ঘণ্টা আগত বা আধা ঘণ্টা পিছত স্নান কৰিব লাগে আৰু 45 মিনিট পিছত খাদ্য গ্ৰহণ কৰিব লাগে। সূৰ্য নমস্কাৰৰ বিভিন্ন আসনসমূহ। সূৰ্য নমস্কাৰৰ সময়ত 12টা বিভিন্ন আসন একাদিক্ৰমে ক্ৰম অনুযায়ী অনুশীলন কৰা হয়। কি এই 12টা আসন একাদিক্ৰমে ক্ৰম অনুযায়ী অনুশীলন কৰা হয় তাৰ ষ্টিল ফটো ইয়াত দেখুওৱা হৈছে। 1 নম্বৰ নমস্কাৰ আসন। এই আসনটোত হাওঁফাওঁ, হৃদযন্ত্ৰ আৰু থাইমাছ গ্ৰন্থিৰ ওপৰত বিশেষ প্ৰভাৱ পৰে। 2 নম্বৰ হস্ত উত্তানাসন। এই আসনটোৱে হাওঁফাওঁ, হৃদযন্ত্ৰ, ডিঙিৰ থাইৰয়ড, পেৰাথাইৰয়ড, লেৰিংছ আৰু ফেৰিংছৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। 3 নম্বৰ পদহস্তাসন। এই আসনটোৱে যৌন গ্ৰন্থিসমূহৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। 4 নম্বৰ সোঁঅশ্ব সঞ্চালনাসন। এই আসনটোৱে হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু থাইমাছ গ্ৰন্থিৰ ওপৰত প্ৰভাৱ পেলায়। 5 নম্বৰ পৰ্বত আসন। এই আসনটোৱে হৃদযন্ত্ৰ, থাইমাছ গ্ৰন্থি আৰু চাইট্ৰিক নাৰ্ভৰ ওপৰত প্ৰভাৱ পেলোৱাৰ উপৰিও মগজুলৈ বিশুদ্ধ অক্সিজেনৰ যোগান ধৰে। 6 নম্বৰ অষ্টাংগ নমনাসন।
এই আসনটোৱে উদৰ গহ্বৰত অৱস্থিত অগ্নাশয়, পাকস্থলী, যকৃত, স্নায়ুতন্ত্ৰ আদিৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। 7 নম্বৰ ভুজংগাসন। এই আসনটোৱে হাওঁফাওঁ, হৃদযন্ত্ৰ, ৰাজহাড় আৰু প্ৰজনন তন্ত্ৰ সক্ৰিয় কৰি ৰাখে। 8 নম্বৰ বিপৰীত পৰ্বতাসন। এই আসনটোৰ কাম আগৰ পৰ্বতাসনটোৰ সৈতে একে। 9 বাওঁ অশ্ব চঞ্চলনাসন। 10 বিপৰীত পদহস্তাসন। 11 বিপৰীত হস্ত উত্তানাসন। আৰু অন্তিম 12 নম্বৰ আসনটো হ'ল বিপৰীত নমস্কাৰ আসন। এইবাৰ আহিছোঁ এই আসনসমূহৰ ভিডিঅ' ফুটেজসমূহলৈ। 3টা বিশেষ এংগুলৰ পৰা এই আসনসমূহৰ ভিডিঅ' ফুটেজ দেখুওৱা হৈছে যাতে আপোনালোকৰ বুজাত সুবিধা হয়। সূৰ্য নমস্কাৰৰ প্ৰথমটো পজ নমস্কাৰ আসন। এই আসনত দুয়োখন ভৰিৰ বুঢ়া আঙুলিৰ পৰা গোৰোহালৈ পৰস্পৰ লগ লগাই ৰাখি আঁঠু, কঁকাল, মেৰুদণ্ড, বুকু, ডিঙি পোন কৰি নমস্কাৰ মুদ্ৰাত থাকিব লাগে। চকুৰ দৃষ্টি সন্মুখৰ ফালে থাকিব। গভীৰভাৱে উশাহ লৈ দীঘলকৈ নিশা এৰি শৰীৰটো শিথিল কৰি দিব। সূৰ্য নমস্কাৰৰ দ্বিতীয় পজ হস্ত উত্তানাসন। এতিয়া নমস্কাৰ আসনৰ পৰা লাহে লাহে গভীৰভাৱে উশাহ লৈ কঁকালৰ পৰা ওপৰ অংশ যিমান পাৰি পিছফাললৈ সলাই নিয়ক। এই অৱস্থানত আঁঠু পোন ৰাখিব আৰু চকুৰ দৃষ্টি আকাশৰ ফালে ৰাখিব। জটিল হৃদৰোগীসকলে এই আসন অভ্যাস কৰিব নালাগে। সূৰ্য নমস্কাৰৰ তৃতীয় আসন পদহস্তাসন। হস্ত উত্তানাসন আসনৰ পৰা গভীৰভাৱে নিশা এৰি লাহে লাহে সন্মুখৰ ফালে হালি আহক। নিশা সম্পূৰ্ণকৈ এৰি দি হাতেৰে ভৰিৰ আঙুলি স্পৰ্শ কৰক। আঁঠু পোন ৰাখি সম্ভৱ হ'লে আঁঠুত মূৰ লগাবলৈ চেষ্টা কৰক। সূৰ্য নমস্কাৰৰ এই পদহস্তাসন আসনটো কঁকালৰ বিষ থকা ব্যক্তিসকলে অভ্যাস নকৰিব। সূৰ্য নমস্কাৰৰ 4 নম্বৰ আসনটো হ'ল অশ্ব চঞ্চলনাসন। পদহস্তাসনৰ পৰা হাতৰ কিলাকুটি পোন কৰি দুয়ো হাতৰ তলুৱা মাটিত ভালদৰে পাৰি ৰাখক। এতিয়া উশাহ লৈ মূৰটো ওপৰলৈ তোলক। লগে লগে বাওঁ ভৰিখন পিছলৈ নিয়ক আৰু সোঁ আঁঠু ভাঁজ কৰি বুকুৰ ওচৰত ৰাখক, অৰ্থাৎ দুয়ো হাতৰ মাজত ভৰিখন সোমাই ৰাখক। সূৰ্য নমস্কাৰৰ 5 নম্বৰ আসনটো হ'ল পৰ্বত আসন। অশ্ব চঞ্চল আসনৰ পৰা সোঁ ভৰিখন পিছলৈ নিয়ক। এতিয়া নিশাহ এৰি দি কঁকাল আৰু নিতম্ব অংশ যিমান পাৰি ওপৰলৈ উঠাওক। এই আসনটোত দুয়োখন ভৰিৰ গোৰোহা মাটিত লাগি থাকিব লাগিব। সূৰ্য নমস্কাৰৰ 6 নম্বৰ আসন অষ্টাংগ নমনাসন। পৰ্বত আসনৰ পৰা লাহে লাহে উশাহ লৈ শৰীৰটো সন্মুখৰ ফালে ঠেলি দিয়ক। এতিয়া শ্বাস এৰি দি ভৰিৰ আঙুলি, আঁঠু, বুকু, হাতৰ তলুৱা আৰু কপাল বা থুতৰি মাটিত লগাই ৰাখক। এই অৱস্থানত শৰীৰৰ সমস্ত ভাৰ হাতৰ তলুৱা আৰু ভৰিৰ আঙুলিৰ ওপৰত থাকিব। 7 নম্বৰ আসন ভুজংগাসন। অষ্টাংগ নমনাসনৰ পৰা ভৰিৰ পতা মাটিত পাৰি দিয়ক। এতিয়া উশাহ লৈ হাতৰ ওপৰত ভাৰ দি কঁকাল, বুকু, মূৰ অংশ পিছলৈ ধেনুভিৰিয়া ভাঁজ কৰক। সূৰ্য নমস্কাৰৰ 8 নম্বৰ আসনটো হ'ল বিপৰীত পৰ্বতাসন। ভুজংগাসনৰ পৰা নিশাহ এৰি দি কঁকাল আৰু নিতম্ব অংশ যিমান পাৰি ওপৰলৈ উঠাওক। আৰু ভৰিৰ গোৰোহা মাটিত স্পৰ্শ হৈ থাকিব। সূৰ্য নমস্কাৰৰ 9 নম্বৰ আসনটো হ'ল বিপৰীত অশ্ব চঞ্চলনাসন। পৰ্বত আসনৰ পৰা লাহে লাহে উশাহ লৈ বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰি দুয়ো হাত আৰু বুকুৰ মাজত সুমুৱাই ৰাখক। সোঁ ভৰিখন পিছলৈ নিয়ক আৰু চকুৰ দৃষ্টি আকাশৰ ফালে ৰাখিব। 10 নম্বৰ আসন বিপৰীত পদ হস্তাসন। অশ্ব চঞ্চলনাসনৰ পৰা সোঁ ভৰিখন বাওঁ ভৰিৰ হাতৰ ওচৰলৈ নিয়ক। এতিয়া নিশাহ এৰি দি মূৰ তললৈ কৰি নিতম্ব আৰু কঁকাল ওপৰলৈ উঠাই দিয়ক। যদি সম্ভৱ হয় আঁঠুত মূৰ লগাবলৈ চেষ্টা কৰক। 11 নম্বৰ আসন বিপৰীত হস্ত উত্তানাসন। পদহস্তাসনৰ পৰা লাহে লাহে উশাহ লৈ মূৰ ওপৰলৈ উঠাওক। এতিয়া কঁকালৰ পৰা মেৰুদণ্ড অংশ যিমান পাৰি ভাঁজ কৰি পিছফালে হালি যাওক। এই অৱস্থানত চকুৰ দৃষ্টি আকাশৰ ফালে থাকিব।
সূৰ্য নমস্কাৰৰ অন্তিম 12 নম্বৰ আসনটো বিপৰীত নমস্কাৰ আসন। হস্ত উত্তানাসনৰ পৰা লাহে লাহে নিশা এৰি দি মূৰ অংশ ওপৰলৈ উঠাই আনি শৰীৰ পোন কৰি ৰাখক। এতিয়া দুয়ো হাতত নমস্কাৰ মুদ্ৰা ধাৰণ কৰক। এই অৱস্থানত উশাহ নিশাহ স্বাভাৱিক ৰাখি চকুৰ দৃষ্টি সন্মুখৰ ফালে ৰাখিব। এয়াই হ'ল পূৰ্ণ সূৰ্য নমস্কাৰ পদ্ধতি। সূৰ্য নমস্কাৰৰ বৈজ্ঞানিক ব্যাখ্যা। সূৰ্য নমস্কাৰ দৈনিক অভ্যাস কৰিলে আমাৰ শৰীৰত থকা চক্ৰসমূহ প্ৰভাৱশীল হৈ উঠে। এই চক্ৰত অৱস্থিত মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধি চক্ৰ আৰু আইকা চক্ৰ বিশেষভাৱে সক্ৰিয় হৈ উঠে। ইয়াৰ ফলত আমাৰ শৰীৰত অৱস্থিত হৰমন নিঃসৰণকাৰী অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ যেনে অধিবৃক্কীয় গ্ৰন্থি, অগ্নাশয় গ্ৰন্থি, থাইমাছ গ্ৰন্থি, পিটুইটেৰী গ্ৰন্থি, পিনিয়েল গ্ৰন্থি, থাইৰয়ড গ্ৰন্থি আৰু যৌন গ্ৰন্থিসমূহৰ কাৰ্যদক্ষতা বৃদ্ধি পায়। এই গ্ৰন্থিসমূহে শৰীৰত সঠিক মাত্ৰাত হৰমন ক্ষৰণ কৰে। ইয়াৰ প্ৰভাৱত হৰমন বিসংগতিৰ বাবে হোৱা ৰোগসমূহ নিৰাময় হয়। সূৰ্য নমস্কাৰে শ্বাস প্ৰশ্বাস আৰু মেৰুদণ্ডৰ সংকোচন প্ৰসাৰণত বিশেষ ভূমিকা পালন কৰে। হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সক্ৰিয় সবল হয় বাবে তেজত বিশুদ্ধ অক্সিজেনৰ পৰিমাণ বৃদ্ধি পায়। ৰক্ত পৰিবহণ প্ৰক্ৰিয়াটো সঠিকভাৱে চালিত হয়। হৃদযন্ত্ৰৰ পৰা মগজুলৈ যোৱা তেজৰ প্ৰবাহৰ হাৰ বৃদ্ধি পায়। মগজুত উৎপন্ন হোৱা বিভিন্ন প্ৰকাৰৰ দূষিত পদাৰ্থ যেনে কাৰ্বন ডাই অক্সাইড, ষ্টেৰইড আদি সহজে নিষ্কাশন হয়। চাইট্ৰিক নাৰ্ভৰ লগতে কেন্দ্ৰীয় আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰসমূহো সক্ৰিয় হৈ উঠে। ইয়াৰ উপৰিও হাড় আৰু মাংসপেশীৰ কাৰ্যদক্ষতা সূৰ্য নমস্কাৰে বৃদ্ধি কৰে। এতিয়া আহিছোঁ সূৰ্য নমস্কাৰৰ উপকাৰ সম্পৰ্কত। যিসকল ব্যক্তিয়ে দৈনিক সূৰ্য নমস্কাৰ অভ্যাস কৰে তেওঁলোকে এই ধৰণৰ উপকাৰসমূহ পাব পাৰে। সূৰ্য নমস্কাৰে শৰীৰৰ সকলো অংগ বলিষ্ঠ আৰু নিৰোগী কৰি ৰখাত সহায় কৰে। শৰীৰত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰি দেহৰ প্ৰতিৰক্ষা বৃদ্ধি কৰে আৰু দেহ মনক অধিক জীৱনী শক্তি প্ৰদান কৰে। দেহৰ মেদবহুলতা আৰু কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে। শাৰীৰিক আৰু মানসিক সজীৱতা বৃদ্ধি কৰি মনোদৈহিক ৰোগসমূহ দূৰ কৰাত ই সহায় কৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ স্মৃতিশক্তি আৰু বুদ্ধিমত্তাৰ বিকাশত সূৰ্য নমস্কাৰে বিশেষভাৱে সহায় কৰে। দেহত হৰমন নিঃসৰণ কৰা গ্ৰন্থিসমূহৰ বিসংগতিও ই দূৰ কৰে। শৰীৰৰ ওজন আৰু উচ্চতাৰ অনুপাত BMI নিয়ন্ত্ৰণ কৰি দেহৰ ভাৰসাম্যতা ৰক্ষা কৰে। ৰাজহাড় নমনীয় আৰু শক্তিশালী কৰে। কঁকাল আৰু পিঠিৰ বিষ নিৰাময় কৰে। পিঠিত কোজ থাকিলে কোজ নাইকিয়া হোৱাটো ই সহায় কৰে। ছালৰ ৰোগসমূহ দূৰ কৰে। দেহৰ উজ্জ্বলতা বঢ়ায় আৰু শৰীৰ সুঠাম কৰি ৰাখে। সূৰ্য নমস্কাৰে মহিলাসকলৰ গৰ্ভ শক্তিশালী কৰে। গৰ্ভ স্থানচ্যুত নোহোৱাকৈ ৰাখে। মাহেকীয়া ঋতুজনিত সমস্যা যেনে তলপেটৰ বিষ, অতিৰজ, স্বল্পৰজ এই ৰোগসমূহ নিৰাময় হোৱাত সহায় কৰে। সূৰ্য নমস্কাৰে শাৰীৰিক আৰু মানসিক দুৰ্বলতা দূৰ কৰি মনৰ একাগ্ৰতা, ধ্যান ধাৰণা, ধৈৰ্য, বুদ্ধিমত্তা, মনত ৰখা শক্তি, মগজুৰ বিশ্লেষণাত্মক শক্তি বৃদ্ধিত অৰিহণা যোগায়। ইয়াৰ বাহিৰেও সূৰ্য নমস্কাৰৰ আৰু অনেক উপকাৰ আছে। সেয়েহে আমি প্ৰত্যেকেই সূৰ্য নমস্কাৰ দৈনিক অভ্যাস কৰাটো এটা নিয়মত পৰিণত কৰিব লাগে। সূৰ্য নমস্কাৰ অনুশীলন কৰাৰ সময়ত ল'বলগীয়া সাৱধানতাসমূহ হ'ল দেহ দুৰ্বল হৈ থাকিলে, হাই প্ৰেছাৰ থাকিলে, হৃদৰোগ থাকিলে, এজমা থাকিলে, হাৰ্নিয়াৰ কঁকালৰ বিষ আদি থাকিলে সূৰ্য নমস্কাৰ কৰিব নালাগে। মহিলাসকলৰ মাহেকীয়া ঋতু আৰম্ভ হোৱাৰ দিনৰ পৰা 5 পৰা 7 দিন সূৰ্য নমস্কাৰ কৰিব নালাগে। শৰীৰত জটিল অস্ত্ৰোপচাৰ থাকিলে 3 পৰা 6 মাহলৈ আৰু মহিলাসকলৰ গৰ্ভাৱস্থাৰ 3 মাহৰ পিছত সূৰ্য নমস্কাৰ অভ্যাস কৰিব নালাগে। প্ৰিয় দৰ্শক, আজি আপোনালোকক অৱগত কৰা হ'ল সূৰ্য নমস্কাৰৰ বিষয়ে বহুতো কথা। আশা কৰিছোঁ আপোনালোকে এই আটাইবোৰ নীতি নিয়ম মানি চলি সূৰ্য নমস্কাৰ প্ৰতিদিন অনুশীলন কৰি আপোনালোকৰ স্বাস্থ্য সুনিশ্চিত কৰি ৰাখিব। আৰু এইখিনি কৈয়ে মই আজিৰ অনুষ্ঠানৰ মাজৰ পৰা ৰংমৰংৰে বিদায় লৈছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মই ৰাহুল ডেকাই আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। আপোনালোকৰ দিহা পৰামৰ্শৰে আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।
প্ৰতিদিন যোগ চৰ্চা।